চিৰাং আৰু বঙাইগাঁও জিলাৰ হিমামুৰীয়া বৰপথাৰ গাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হৈছে এটা বাসগৃহ। অগ্নিকাণ্ডত পুৰি চাৰখাৰ হৈছে বৰপথাৰ গাঁৱৰ আলী হুছেইনৰ ঘৰ। কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ক্ষতিসাধন। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। মানে কিবা লাইনৰ এটা শব্দ হৈ পেলাই এইটো অলপ জুইৰ নিচিনা ওলাইছে। ওলাৰ পিছত জুই লগালগ মানে ঘৰত জুই লাগি গ'ল। বাচ্চাটো দৌৰা-দৌৰি কৰি চবকে ক'লে, কোৱাৰ পিছত দেখিলে একদম ইমান জুই হৈ গ'ল, একদম চব এই ঘৰ আছিল 2টা 3টা 4টা ৰুম আছিল, 4টা ৰুম একদম পুৰি শেষ। যিমান বস্তু আছিল ঘৰৰ কোনো একো বস্তু নাই, সব বস্তু শেষ হৈ গৈছে। লাগিছে কিন্তু জুইটো আমি অনুমান কৰিছো শৰ্ট সাৰ্কিটৰ পৰা হোৱা বুলি সন্দেহ কৰিছো সকলোৱে। আনুমানিক 10 লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে বুলি আমি অনুমান কৰিছো। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।